পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ তাঁতশালত পুনৰ প্ৰাণ পাই উঠিব আকৌ এখন ধৰ্মগ্ৰন্থ। ইংৰাজী আৰু হিন্দীত অনুবাদিত নামঘোষাই প্ৰাণ পাই উঠিব পদ্মশ্ৰীগৰাকীৰ তাঁতশালত। 2013 চনৰ পৰা তাঁতশালত ধৰ্মগ্ৰন্থ পঢ়ি থকা হেমপ্ৰভা চুতীয়াই ইতিমধ্যে গুণমালা, নামঘোষা, ভাগৱত গীতা সংস্কৃত আৰু ভাগৱত গীতা ইংৰাজীত পঢ়ি উলিয়াইছে। ইয়াৰ বাবে তেওঁক 2022 বৰ্ষত ৰাজ্য চৰকাৰে অসম গৌৰৱ বঁটা আৰু 2023 বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰে তিল মানুহ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে শিপিনীগৰাকী। এটি সংগ্ৰহালয় নিৰ্মাণৰ বাবে চৰকাৰক পুনৰবাৰ আহ্বান জনাইছে শিপিনী হেমপ্ৰভা চুতীয়াই। মই এই ধৰ্মগ্ৰন্থ আজি 13 চনৰ পৰা একেৰাহে 13 চনতে আৰম্ভ কৰিছোঁ আৰু তেতিয়াৰ পৰা বৈ আছোঁ, আজিলৈকে বৈ আছোঁ আৰু এতিয়াও বৈ আছোঁ। এতিয়ালৈকে মই 5খন ধৰ্মগ্ৰন্থ সম্পন্ন কৰিলোঁ, আপোনালোকে জানেই। আৰু এতিয়া মই 6 নম্বৰখন ধৰ্মগ্ৰন্থ ববলৈ আৰম্ভ কৰিছোঁ। এখন হ'ল নামঘোষাখন ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে তোলাৰ প্ৰয়াস কৰিছোঁ। কিন্তু কেতিয়াবা কোনোবা এখিনি সময়ত মই সঁচাকৈয়ে মোৰ হাতখন থমকি ৰয় এইটো কাৰণতে। মই আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল, তেতিয়াৰ পৰাই মই এই সংগ্ৰহালয় আবেদন কৰি আহিছোঁ। আৰু তেতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে মোক কথা দিছিলে যে সংগ্ৰহালয় ভাগি বনাই দিম বুলি কথা দিছিলে। কিন্তু আজি পৰ্যন্ত এতিয়াও মই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই এই আবেদন আমাৰ স্থানীয় বিধায়ক মাননীয় বিমল বৰা ডাঙৰীয়া দেৱৰ হাতেদি তেখেতৰ যোগেদি মই মন্ত্ৰী মহোদয়লৈ আবেদন কৰিছোঁ যাতে ভাগি সংগ্ৰহালয় হৈ উঠিব লাগে। কিন্তু এতিয়ালৈকে মই কোনো সদুত্তৰ পোৱা নাই। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ তাঁতশালত পুনৰ প্ৰাণ পাই উঠিব আকৌ এখন ধৰ্মগ্ৰন্থ। ইংৰাজী আৰু হিন্দীত অনুবাদিত নামঘোষাই প্ৰাণ পাই উঠিব পদ্মশ্ৰীগৰাকীৰ তাঁতশালত। 2013 চনৰ পৰা তাঁতশালত ধৰ্মগ্ৰন্থ পঢ়ি থকা হেমপ্ৰভা চুতীয়াই ইতিমধ্যে গুণমালা, নামঘোষা, ভাগৱত গীতা সংস্কৃত আৰু ভাগৱত গীতা ইংৰাজীত পঢ়ি উলিয়াইছে। ইয়াৰ বাবে তেওঁক 2022 বৰ্ষত ৰাজ্য চৰকাৰে অসম গৌৰৱ বঁটা আৰু 2023 বৰ্ষত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে চৰকাৰে তিল মানুহ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে শিপিনীগৰাকী। এটি সংগ্ৰহালয় নিৰ্মাণৰ বাবে চৰকাৰক পুনৰবাৰ আহ্বান জনাইছে শিপিনী হেমপ্ৰভা চুতীয়াই। মই এই ধৰ্মগ্ৰন্থ আজি 13 চনৰ পৰা একেৰাহে 13 চনতে আৰম্ভ কৰিছোঁ আৰু তেতিয়াৰ পৰা বৈ আছোঁ, আজিলৈকে বৈ আছোঁ আৰু এতিয়াও বৈ আছোঁ। এতিয়ালৈকে মই 5খন ধৰ্মগ্ৰন্থ সম্পন্ন কৰিলোঁ, আপোনালোকে জানেই। আৰু এতিয়া মই 6 নম্বৰখন ধৰ্মগ্ৰন্থ ববলৈ আৰম্ভ কৰিছোঁ। এখন হ'ল নামঘোষাখন ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে তোলাৰ প্ৰয়াস কৰিছোঁ। কিন্তু কেতিয়াবা কোনোবা এখিনি সময়ত মই সঁচাকৈয়ে মোৰ হাতখন থমকি ৰয় এইটো কাৰণতে। মই আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল, তেতিয়াৰ পৰাই মই এই সংগ্ৰহালয় আবেদন কৰি আহিছোঁ। আৰু তেতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে মোক কথা দিছিলে যে সংগ্ৰহালয় ভাগি বনাই দিম বুলি কথা দিছিলে। কিন্তু আজি পৰ্যন্ত এতিয়াও মই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই এই আবেদন আমাৰ স্থানীয় বিধায়ক মাননীয় বিমল বৰা ডাঙৰীয়া দেৱৰ হাতেদি তেখেতৰ যোগেদি মই মন্ত্ৰী মহোদয়লৈ আবেদন কৰিছোঁ যাতে ভাগি সংগ্ৰহালয় হৈ উঠিব লাগে। কিন্তু এতিয়ালৈকে মই কোনো সদুত্তৰ পোৱা নাই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।